আপোনালোকৰ প্ৰশাসনৰ এজন মানুহে ট্ৰেফিক পুলিচ নিদিয়ে প্ৰতিবাদী কাৰ্যসূচী গহীন হ'ব গণতান্ত্রিক আন্দোলন করেছো আমি গণতান্ত্রিক আন্দোলন করেছো দুর্ভোগত ভুগিছে জনসাধারণে গ্যারান্টি দিব লাগে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি 9টা বছৰে চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান এটাই কলিয়াবৰ তিনিআলিৰ অতিকৈ মানে গুৰুত্বপূৰ্ণ যোনটো স্থান কলিয়াবৰ সেইটো হৈছে কলিয়াবৰ তিনিআলি গতিকে ইয়াৰ এখন উৰণ হেতু তেওঁলোকে 9-10 বছৰে সমাপ্ত কৰিব পৰা নাই ইফালে ব্ৰহ্মপুত্ৰ ব্ৰিজখন তেওঁলোকে 4-5 বছৰৰ ভিতৰত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ খুঁটা গাঁঠি তেওঁলোকে দলং নিৰ্মাণ কৰি দিছে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ নহয় এই দলংখন তেওঁলোকে সমাপ্ত কৰিব পৰা নাই ইয়াতকৈ লজ্জাৰ বিষয় এই বিজেপি চৰকাৰখনৰ কাৰণে নাই আৰু তেওঁলোকে এই ডবল ইঞ্জিন চৰকাৰখনক অহংকাৰ কৰি কয় যে তেওঁলোকে দেশখনক 5খন ৱৰ্ল্ডৰ 5খন দেশৰ ভিতৰত লৈ যাব গতিকে এইবিলাকে প্ৰমাণ গতিকে আমি এই চিমপ্লেক্স নামৰ অনুষ্ঠানটোক ঠিকাদাৰী প্ৰতিষ্ঠানটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা আমি সকীয়াই দিছোঁ কোনো কাৰণে এই বিষয়বিলাক মানি লোৱা নহ'ব বুধবাৰলৈকে সময় বান্ধি দিছোঁ কলিয়াবৰ প্ৰশাসনে আমাৰ পৰা সময় বিচাৰিছে যদি বুধবাৰৰ ভিতৰত আমি সঠিক উত্তৰ নাপালোঁ কলিয়াবৰবাসী ৰাইজে তেন্তে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম ইয়াৰ কথা স্পষ্ট এয়া আমি সকীয়াই দিছোঁ দাবী কৰিছোঁ গতিকে চক আৰু আমি মানুহ হেৰুৱাব নোৱাৰোঁ ইয়াত আপোনালোকে চাব ইয়াত শ্ৰমিক আছে আমাৰ পিতৃতুল্যৰ মানুহ আছে তেওঁলোকক 9-10 মাহ ধৰি চেলেৰি দিয়া নাই কিন্তু বিহাৰৰ পৰা অহা ৰাজস্থানৰ পৰা অহা বনিয়াসকলক ইয়াত তেওঁলোকে ৰদ বেছি হ'লেও পইচা দিছে কিন্তু আমাৰ নিজৰ খুৰা বৰ্তা নিজৰ ককাইদেউ এইসকলক কিন্তু আজি 9 মাহে তেওঁলোকে চেলেৰি দিয়া নাই তেওঁলোকে ইয়াত কাম কৰি গৈ আকৌ হাজিৰা কৰিব লাগে গতিকে এই কথাবিলাক দুৰ্ভাগ্যজনক এয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে কোনো কাৰণত মানি নলওঁ এয়া আমাৰ শেষ সকিয়নি ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমাৰ বাধ্য হ'ম এয়া আমাৰ সকিয়নি এয়া আমাৰ দাবী স্পষ্ট কথা আমি চিমপ্লেক্সৰ চকুৰে চাই আছোঁ 9-10 বছৰ লক্ষ্য কৰিছোঁ চিমপ্লেক্স আৰু প্ৰশাসনৰ মাজত কি মিতিৰালি আছে আমি গম নাপাওঁ ইয়াত এজনো ট্ৰেফিক পুলিচ নাথাকে এজন পুলিচ থাকে কিন্তু এক্সিডেণ্ট হ'লে পুলিচ দৌৰি আহে গতিকে আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ আমাৰ মৰ্যাদাক হানি কৰিছে আমাৰ যিখন আমাৰ কাৰ্যসূচীৰ যিখন বেনাৰ সেইখন আমাৰ ফালিছে আৰু আমাক হতাহতি কৰিছে গতিকে আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ আমাক যে তেওঁলোকে কেতিয়া তেওঁলোকে দলংখন শেষ কৰিব এই উৰণীয়া খেতিৰ কাম কেতিয়া শেষ কৰিব সেই বিষয়ে তেওঁলোকে আজি আমাক জনাবহি লাগিব আপোনালোকক আৰক্ষীয়ে বেআইনী ঘোষণা কৰিলে আইন